আৰু সলোমনে এক্লেছিয়াছ চেপ্টাৰ 2ত কৈছে আনন্দৰ বিষয়ে ষ্টাডি কৰিছে তেওঁ দেই, আনন্দৰ বিষয়ে, ৰিজয়ছৰ বিষয়ে ষ্টাডি কৰিছে আৰু পৃথিৱীৰ মানুহবিলাকক ষ্টাডি কৰিছে তেওঁ। সলোমনে কৈছে জেৰুজালেমত সকলো ৰজাবিলাকৰ অধিক মই ধনী বুলি কৈছে। জেৰুজালেমত যিমান ৰজাবিলাক আছিলে সেই ৰজাবিলাকতকৈ অধিক ধনী ময়ে বুলি কৈছে। আৰু মোৰ লগতে সোণ ৰূপ টকা পইচা চব আছে, বিভিন্ন দেশৰ পৰা বুলি কৈছে তেওঁ সোণ ৰূপ টকা পইচা গোটাইছে বুলি কৈছে। আৰু ইমান 1000 তাৰ লগত ৱাইফ আছে বুলি কৈছে। ইমান মই আনন্দ কৰিব পাৰো বুলি কৈছে। পৃথিৱীৰ মানুহবিলাকে আজি এনেকুৱা ব্যৱসায় কৰি আছে, আনন্দ বিচাৰি আছে বুলি কৈছে। সেই জগতৰ আনন্দটো এনালাইজ কৰিছে সলোমনে, কিমান আনন্দ কৰে। সঁচাকৈ আজি পৃথিৱীৰ মানুহবিলাকে ধন টকা পইচা ৱাইফ সন্তান চব বিচাৰি গৈ আছে যীশুক পাহৰি পেলাই। সলোমনে এইটো ধ্যান কৰিছে, সলোমনে এইটো ষ্টাডি কৰিছে। মানুহবিলাকে কেলে ইমান জগতৰ আনন্দৰ হেঁপাহ হৈ আছে, সঁচাকৈ আনন্দ পাইনে ষ্টাডি কৰিছে। আৰু সলোমনে যেতিয়া ষ্টাডি কৰিছে তেতিয়া তেওঁ দেখিছে মোৰ নিচিনাটো কোনো ধনী নাই, মোৰ নিচিনা মোৰ লগত 1000 ৱাইফ আছে। বিভিন্ন জেগাত তেওঁ আঙুৰ গছ লগাইছে বুলি কৈছে, বিভিন্ন আপেল গছ ফল মূল ৰোৱা গছ, ইমান গাৰ্ডেন বিলাক তেওঁ লগাইছে বুলি কৈছে। বিভিন্ন ঠাইত বুলি কৈছে তেওঁ ঘৰবিলাক সাজিছে বুলি কৈছে। ইমান ঘৰ আছে বুলি কৈছে সলোমনৰ, ইমান টকা পইচা আছে, ইমান সোণ ৰূপ বিলাক আছে বুলি কৈছে, ইমান তাৰ ৱাইফ আছে বোলে, উইডান পাৰ্ক বিলাক তাৰ লগত আছে বুলি কৈছে। তেওঁৰ একো কমি নাই বুলি কৈছে। আৰু লাষ্টত কি কৈছে সলোমনে জানানে? চব মিছা মিছি বুলি কৈছে। চব মিছা মিছি বুলি কৈছে। অসমীয়াত কৈছে অহাৰ বুলি কৈছে, ইংলিছত ইমটি বুলি কৈছে, জিৰ' বুলি কৈছে, শূন্য। জগতৰ আনন্দ পাবৰ কাৰণে আমি যে লৰ মাৰো, ইমান সূৰ্যৰ তলত আমি ইমান গৰমত কষ্ট কৰোঁ, চব গোটাওঁ বুলি কৈছে। যিমানটো গোটাইছে বুলি কৈছে মোৰ পাছত অহা মানুহবিলাক তেওঁবিলাক এনেই বিনা কষ্টতে খাবলৈ পাব বুলি কৈছে। চব সম্পত্তিবিলাক উৰাই দিব বুলি কৈছে। বুজি নাপাব তেওঁবিলাক কেনেকা গোটাইছিলে বুলি কৈছে। চব অহাৰ বুলি কৈছে, মিছা মিছি বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। এইটো কাৰণে মই জগতৰ আনন্দৰ বিষয়ে কোৱা নাই, কিন্তু যীশুহে সঁচা আনন্দ দিব পাৰে। প্ৰেইজ দ্য লৰ্ড। যীশুত থাকিলে সঁচা আপুনি আনন্দ পাব, যীশুত থাকিলে সঁচাকৈ আপুনি ৰিজয়েচ কৰিব। সেইটো কাৰণে যীশুত থাকিলে আপুনি সকলো বস্তুবিলাক আপুনি পাব, বিনা কষ্টতে আপুনি পাব। ইমান কষ্ট কৰাৰ পাছতো যদি আপোনাৰ লগত আনন্দ আৰু শান্তি নাই তেনেহ'লে কি লাভ আছে? কিন্তু যীশুৰ লগত থাকি আপুনি কষ্ট কৰে, আপোনাৰ লগত আনন্দ থাকিব, ধন সম্পত্তিবিলাকো আহিব, আপোনাক কি কি লাগে চব এভৰিথিং ঈশ্বৰে আপোনাক দিব।